Hey guys, তো প্রথমে আপনাক ওয়েলকাম কৰিছো জব এলাৰ্ট ডেস্ক ইউটিউব চেনেলত। তো মই যে ভিডিঅ'ত আলোচনা কৰিম নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চৰ পৰা ৰিকুৱাৰমেণ্টৰ কাৰণে নটিফিকেশ্যন আহিছে আৰু তাৰ কমপ্লিট ডিটেইলছ মই আপোনাক এই ভিডিঅ'ত প্ৰভাইড কৰিম। ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে আপুনি এই ভিডিঅ'ৰ কমেন্ট সেকশনত কমেন্ট কৰি দিব পাৰে। লগতে এই ভিডিঅ'ৰ ডেসক্ৰিপচনত মই WhatsApp গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম, তাতে জয়েন হৈ কিনে আপুনি মোক WhatsAppত ডাইৰেক্ট মেছেজ কৰিব পাৰিব। আহক দেৰি নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। এতিয়া চাওক অফিচিয়েল ওয়েবসাইটৰ লিংকটো মই এই ভিডিঅ'ৰ ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম, আপুনি এই অফিচিয়েল ওয়েবসাইটত ভিজিট কৰিব পাৰে। এতিয়া চাওক ভিডিঅ'খিনিত যেটো নটিফিকেশ্যন আহিছে তাৰে ডিটেইলছটো মই এজ এ সামাৰাইজ কৰিছো, ডিটেইলছখিনি মই আপোনাক প্ৰভাইড কৰি আছো। তো চাই লওক যেটো ৰিকুৱাৰমেণ্ট ডিটেইলছখিনি আছে এণ্ড ইনফৰমেশ্যনখিনি প্ৰথমতে আপোনাক প্ৰভাইড কৰি আছো। অৰ্গেনাইজেশ্যন যেটো হয় নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ, শৰ্ট ফৰ্মত NERITS। এতিয়া চাওক টাইপস অফ জবটো আপোনাৰ প্ৰাইভেট সেক্টৰ জব হয়। এইটো নেম অফ পোষ্ট আছে আপোনাৰ ইৰিগেশ্যন চেণ্টাৰ সুপাৰভাইজাৰ এণ্ড আপোনাৰ কোঅৰ্ডিনেটৰৰ কাৰণে পোষ্ট আছে, এইটো লিখা নাই, তলত আপোনাক মই এইটো ইনফৰমেশ্যনখিনি প্ৰভাইড কৰিম। এতিয়া চাওক টোটাল ভেকেন্সি আছে আপোনাৰ 62,440 পোষ্ট আছে টোটাল। এটা আপোনাৰ ওয়ার্ক লোকেশনটো আপোনাৰ অল আসাম বেচিছ হ'ব, য'ত আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ হ'ব, সাব ডিস্ট্ৰিক্ট ওয়াইজ হ'ব, গাঁও পঞ্চায়ত ওয়াইজ হ'ব এণ্ড মিউনিচিপাল যেটো এৰিয়া আছে এণ্ড BCDCৰ আন্ডাৰত আপোনাৰ যিখিনি এৰিয়া আছে সেইটো হিচাপত আপোনাৰ জব লোকেশন হ'ব। এতিয়া চাওক যেটো এপ্লিকেশন মোড হয় আপুনি কেনেকৈ এপ্লাই কৰিব। তো এপ্লাই কৰিবলৈ আপুনি দুটা মেথড পাব, এটা হ'ল অফলাইন, এটা হ'ল অনলাইন। দুইটা মেথড কেনেকৈ আপুনি এপ্লাই কৰিব মই সিস্টেমেটিক আপোনাক প্ৰভাইড কৰিম ডিটেইলছখিনি। এতিয়া চাওক এপ্লাই অলৰেডি ষ্টাৰ্ট হৈছে আৰু এপ্লাইৰ যেটা আপোনাৰ লাষ্ট ডেট হয় 20 মে 2025 লৈকে আপুনি লাষ্ট এপ্লাই কৰিব পাৰিব। এতিয়া চাওক যেটো ভেকেন্সি ডিটেইলছখিনি প্ৰথমতে চাই লওক। প্ৰথমতে যেটো ভেকেন্সি আছে, যেটো নেম অফ দা পোষ্ট আছে আপোনাৰ ইৰিগেশ্যনাল চেণ্টাৰ সুপাৰভাইজাৰৰ কাৰণে, তাতে আপোনাৰ টোটাল পোষ্ট আছে 62,440, যেটো আপোনাৰ ডিস্ট্ৰিক্ট ওয়াইজ ডিস্ট্ৰিবিউশন কৰি দিয়া আছে। এতিয়া চাওক আপাৰ আসামৰ কাৰণে দিয়া আছে 14,580 পোষ্ট আছে আপোনাৰ অনলি আপাৰ আসামৰ কাৰণে। নেক্সট আপোনাৰ লোৱাৰ আসামৰ কাৰণে দিয়া আছে 17,340 পোষ্ট। নেক্সট আপোনাৰ দিয়া আছে নৰ্থ আসামৰ কাৰণে দিয়া আছে 9,220 পোষ্ট। নেক্সট আপোনাৰ মিডল আসাম এণ্ড হিল যেটো ডিস্ট্ৰিক্ট আছে সেইটো হৈছে তাতে আপোনাৰ 12,630 পোষ্ট আছে। নেক্সট আপোনাৰ to Baker Valley and Kasar, Hailagandi, Karimganjৰ কাৰণে দিয়া আছে 8,670 পোষ্ট টোটাল। তো টোটাল আপোনাৰ ওভাৰঅল যেটো পোষ্ট হয় 62,440 পোষ্ট। এতিয়া চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি। এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, তো আপোনাৰ এডুকেশনাল চেণ্টাৰ সুপাৰভাইজাৰৰ কাৰণে যদি আপুনি ক্লাছ 10 বা ক্লাছ 12 কোৱালিফাইড কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। এতে কোনো ধৰণৰ ষ্ট্ৰীম বুলি কথা নাই, যদি আপুনি হায়াৰ সেকেন্ডাৰী আৰ্টছ কমাৰ্চ সায়েন্স যিকোনো ষ্ট্ৰীমৰ পৰা কমপ্লিট কৰিছে তেতিয়াহ'লে আপুনি পোষ্টখিনিৰ কাৰণে এলিজিবল হ'ব। নেক্সট চাওক যদি নেক্সট যেটো আপোনাৰ পোষ্ট আছে তাৰ কাৰণে এডুকেশনাল কোৱালিফিকেশন বিচাৰিছে, যেটো আপোনাৰ পোষ্ট হয় এডুকেশনাল ব্ৰাঞ্চ কোঅৰ্ডিনেটৰ, তাতে আপোনাৰ বিচাৰিছে গ্ৰেজুৱেচন আপুনি কমপ্লিট কৰা হ'ব লাগিব যিকোনো ষ্ট্ৰীমৰ পৰা। যদি আপুনি BA কৰিছে, BCom কৰিছে, BSc কৰিছে, লগতে আপোনাৰ BEd থাকিব লাগিব, তেতিয়াহ'লে আপুনি পোষ্টখিনিত এপ্লাই কৰিব পাৰিব। নেক্সট এলিজিবিলিটি ক্ৰাইটেৰিয়াখিনি চাই লওক, য'ত আপোনাৰ এজ লিমিট বিচাৰিছে, মিনিমাম এজ বিচাৰিছে 18 ইয়াৰ্ছ এণ্ড মেক্সিমাম বিচাৰিছে 50 ইয়াৰ্ছ লৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব। আৰু এজটো আপুনি কেলকুলেশ্যন কৰিব লাগিব 1 জানুৱাৰী 2024 ডেট হিচাপত। এজ ৰিলেক্সেশ্যনখিনি পাব আপুনি এজ পাৰ যেটো গভৰ্ণমেণ্ট নৰ্মছ আছে তাৰে ভিতৰত। চাওক যদি আপুনি SC বা ST কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 5 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। নেক্সট আপুনি যদি OBC বা MOBC কেণ্ডিডেট হয় তেতিয়াহ'লে আপুনি 3 ইয়াৰ্ছৰ কাৰণে এজ ৰিলেক্সেশ্যন পাব। এতিয়া চাওক চেলাৰী ডিটেইলছখিনি, যেটা আপোনাৰ এডুকেশ্যনাল চেণ্টাৰ সুপাৰভাইজাৰ আছে তাতে চেলাৰী আপুনি পাব 13,500 পৰা ষ্টাৰ্ট হ'ব আপ টু আপুনি 26,500 পাব পাৰ মান্থ। এণ্ড টাৰ্ম এণ্ড যেটো কণ্ডিশ্যন থাকে সেইটো এপ্লাই হ'ব, আদাৰৱাইজ আপোনাৰ যেটো কমিশ্যন বেচিছ আপোনাৰ চেলাৰীখিনি আপুনি পাব লগতে। এতিয়া চাওক তাতে আপোনাৰ যেটো সিলেকশ্যন প্ৰসেছ হয় তাতে আপোনাৰ ৰিটেন এক্সামিনেশ্যন এটা হ'ব, য'ত আপুনি পেমেন্ট কৰিব লাগিব ₹50 to be paid on the interview time। আপুনি অনলাইন বা অফলাইন কোনো ধৰণৰ পেমেন্ট এতিয়া কৰিব নালাগে, আপুনি যেতিয়া ইন্টাৰভিউ ফেচ কৰিব তেতিয়া আপুনি পেমেন্টখিনি কৰিব লাগিব। এতিয়া চাওক আপুনি এপ্লাই কেনেকৈ কৰিব।
যদি আপুনি ইন্টারেস্টেড এন্ড এলিজিবল হয় তেতিয়াহলে আপুনি এপ্লাই কৰিব লাগিব মই ফাৰ্ষ্টতে কৈছিলো দুটা মেথড আছে এটা অফলাইন এটা অনলাইন এতিয়া চাওক এপ্লাই প্ৰসেস খিনি এপ্লিকেশন প্ৰসেস আপুনি কেনে কৰিব প্ৰথমতে চাওক এলিজিবিলিটি ক্ৰাইটেৰিয়া আপুনি ইন্ডিয়ান সিটিজেন হ'ব লাগিব এপ্লাই তেতিয়াহলে আপুনি এই পোষ্ট খিনি এপ্লাই কৰিব পাৰিব এতিয়া চাওক প্ৰথমতে আপুনি সাবমিট কৰিব লাগিব আপোনাৰ এপ্লিকেশন ফৰ্মটো ষ্টেণ্ডাৰ্ড ফৰ্ম বা বায়োডাটা along with আপোনাৰ সেলফ এটেস্টেড ইনভলভমেন্ট কাপত আপুনি দি কিনে যেটো 5 টকীয়া এটা যেটো পোস্টাল স্ট্যাম্প থাকে এটো কৰি কিনে আপুনি বাই পোস্ট কৰি দিব পাৰে নহলে আপুনি থ্ৰু মেইল আপুনি ষ্টেণ্ডাৰ্ড ফৰ্ম বা বায়োডাটা এটা আপুনি সেন্ড কৰি দিব পাৰে ষ্টেণ্ডাৰ্ড ফৰ্মটো আপুনি কোড পাব আৰু বায়োডাটা কেনেকৈ বনাব এটো মই আপোনাক এই ভিডিওৰ লাষ্টত মানে প্ৰভাইড কৰি দিম ডিটেইলছ খিনি এতিয়া চাওক যেতিয়া আপুনি এপ্লাই কৰিব তেতিয়া কোনো ধৰণৰ মানে ডকুমেন্টস ৰিকোয়াৰ্ড নাই আপুনি কোনো ধৰণৰ লগতে ডকুমেন্টস দিব নালাগে যেতিয়া আপোনাৰ সিলেকশন হ'ব সিলেকশন হোৱাৰ পিছত যেতিয়া আপুনি ইন্টাৰভিউ ফেস কৰিব হেতু সময়ত আমি নেসেসারি ডকুমেন্টস খিনি লৈ যাব লাগিব মানে আপোনাৰ এডুকেশনাল কোৱালিফিকেশন খিনি লগতে আপোনাৰ যেটো সিটিজেনশিপ ইন্ডিয়ান সিটিজেন যদি আপুনি হয় তাৰ যেটো প্ৰুফ থাকে এইখিনি আপুনি লগত লৈ যাব লাগিব এতিয়া চাওক এপ্লিকেশনটো আপুনি যেটো আপোনাৰ সাবমিশন ডেট হয় এটা আপুনি বাই পোস্টত যদি কৰে তেতিয়াহলে আপুনি যেটো এড্ৰেছ হয় তাতে দিব লাগিব দা চেয়াৰম্যান বা ম্যানেজিং ডাইৰেক্টৰ এমপ্লয়মেন্ট যেটো এমপ্লয়মেন্ট ৰিকোয়াৰমেন্ট ট্ৰাষ্ট বোৰ্ড আছে যেটো আপোনাৰ নৰ্থ ইষ্ট ৰিজনাল ইনষ্টিটিউট ফৰ টেলেন্সাৰ্স এইটো লোকেশনত আপুনি এইটো এড্ৰেছ ওপৰত লিখি কিনে যেটো আপোনাৰ এডমিনিষ্ট্ৰেটিভ অফিস আছে বেক সাইড যেটো আপোনাৰ বাৰ নামগাঁও ওয়ার্ড নাম্বার 1 যেটো পোস্ট অফিস আপোনাৰ ঢেকিয়াজুলি আৰু ডিস্ট্ৰিক্ট আছে আপোনাৰ শোণিতপুৰ আসাম পিন নাম্বাৰ দিয়া আছে 784110 এইটো পিন এইটো এড্ৰেছত আপুনি যেটো স্পিড পোস্ট আছে এটো কৰি দিব পাৰে যিকোনো পোস্ট অফিসত যাই কিনে আপুনি নেক্সট আৰু এটা মেথড আছে যেটো আপুনি বাই ইমেইলত আপুনি কৰিব পাৰে ইমেইল আইডিটো মই এই ভিডিও ডেসক্ৰিপচনত দেখি এড্ৰেছ আছে আমাৰ পৰ্টেলত পাই যাব বাৰু মই এই ডিটেইলছ মই আপোনাক লাষ্টত প্ৰভাইড কৰি আছো এতিয়া চাওক ইম্পৰ্টেন্ট ডেটস যেটা আপনার অনলাইন অলরেডি স্টার্ট হয়েছে অনলাইন বা অফলাইন আপনার যেটা অ্যাপ্লিকেশন প্রসেস অলরেডি স্টার্ট হয়ে গেছে আর আপনি লাস্ট এপ্লাই কৰিব পাৰিব 20 মে 2025 ডেট এটো আগতে আপনি এপ্লাই কৰিব পাৰে হেতু আপনার লাস্ট ডেট হয় আপনার অ্যাপ্লিকেশন সাবমিট কৰা এতিয়া চাওক ডিস্ট্রিক্ট ওয়াইজ কন্ডাক্ট নাম্বার সমূহ দিয়া আছে অ্যাপ্লিকেশন সাবমিশনত এতিয়া চাওক ডিস্ট্রিক্ট এন্ড যেটো নাম্বার আপুনি নোট কৰি ল'ব লাগিব নাম্বাৰখিনি যদি আপনি গুৱাহাটীৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি লওক যদি আপনি হাইলাকান্দিৰ পৰা এপ্লাই কৰি আছে আপনি এইটো নাম্বার নোট কৰি লওক যদি আপনি চাওক বাক্সাৰ পৰা এপ্লাই কৰি আছে আপনি এইটো নাম্বার নোট কৰি লওক যদি আপনি দলায়াৰ কাছাৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি লওক যদি আপনি ৰঙিয়াৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি লওক যদি আপনি মাজুলীৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব নেক্সট চাওক যদি আপনি যোৰহাট তিয়কৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি লওক যদি আপনি ত্ৰিপুৰাৰ পৰা এটো কাৰ্বি আংলঙৰ পৰা যদি আপনি এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি মঙ্গলদৈ দৰঙৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি মাৰাণ সেভনৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি হুজাইৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি লওক যদি আপনি বড়বাথাৰ বা সৰুবাথাৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এই দুটা নাম্বার নোট কৰি ল'ব যদি আপনি গহপুৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো এটা নাম্বার আপনি নোট কৰি ল'ব যদি আপনি যোৰহাট উত্তৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি লওক যদি আপনি সবৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি কাকোপাথা তিনিচুকীয়াৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি শিলচৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি বঙাইগাঁও বা চিৰাঙৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এই দুটা নাম্বার নোট কৰি ল'ব যদি আপনি বিপুৰিয়াৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো এটা নাম্বার আপনি নোট কৰি ল'ব যদি আপনি খাৰুপিটিয়া দলগাঁৱৰ পৰা কৰি আছে আপনি এই দুটা নাম্বার নোট কৰি ল'ব যদি আপনি তামুলপুৰৰ পৰা কৰি আছে এপ্লাই তেতিয়াহলে আপনি এইটো এটা নাম্বার আপনি নোট কৰি ল'ব আপনি যদি বৈঠালাংছৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি উদালগুৰিৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি বেৰগাঁও উদালগুৰিৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব যদি আপনি গোলাঘাটৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব এতিয়া চাওক যদি আপনি মৰিগাঁৱৰ পৰা এপ্লাই কৰি আছে তেতিয়াহলে আপনি এইটো নাম্বার নোট কৰি ল'ব
যদি আপুনি ব্ৰজালিৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি দকুৱাখানাৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি ধুবুৰীৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি দেৰগাঁৱৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি মাৰ্গেৰিটিয়াৰ পৰা যদি এপ্লাই কৰি আছে এইটো নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি নলবাৰী 2 পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এই দুটা নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি বকালিঘাট যেটো আপোনাৰ কাৰ্বি আলংৰ পৰা যদি আপুনি এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি ডিব্ৰুগড়ৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো দুটা নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি নগাঁও ডিস্ট্ৰিক্টৰ পৰা ভিডিওটো চাই আছে আৰু এপ্লাই কৰিব খুজি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি যোৰহাট সদৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো এটা নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি নৰ্থ লখিমপুৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি বকাজান কাৰ্বি আলংৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি কলিয়াবৰ নগাঁৱৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি সোণাৰী চৰাইদেউৰ পৰা যদি এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি গোৱালপাৰাৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি লালা হাইলাকান্দিৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব নলবাৰী 1 যদি আপুনি নলবাৰী 1 ৰ পৰা যদি আপুনি এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰত নোট কৰি ল'ব এতিয়া চাওক যদি আপুনি মাইলবাং যেটো ডিমা হাছাও যদি তাৰ পৰা আপুনি এপ্লাই কৰি আছে তেতিয়াহ'লে এইটো নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি ধেমাজিৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি পলিগড়ৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি মণিপুৰ যেটো কৰিমগঞ্জৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি বৰপেটা ৰোডৰ পৰা এপ্লাই কৰি আছে এইটো নাম্বাৰ আপুনি নোট কৰি ল'ব নেক্সট যদি আপুনি চিৰাঙৰ পৰা এপ্লাই কৰি আছে এইটো নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি সোনাইৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে এই দুটা নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি ডমডমাৰ পৰা তিনিচুকীয়াৰ পৰা এপ্লাই কৰি আছে এইটো নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি কৰিমগঞ্জ ডিস্ট্ৰিক্টৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি হাফলং ডিমা হাছাওৰ পৰা এপ্লাই কৰি আছে এইটো নাম্বাৰ আপুনি নোট কৰি ল'ব যদি আপুনি ছয়গাঁও কামৰূপৰ পৰা এপ্লাই কৰি আছে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি তিনিচুকীয়াৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি শিৱসাগৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি বিশ্বনাথ চাৰিআলিৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি ডিগবৈ তিনিচুকীয়াৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি উদানবন কাছাৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি গোগামুখৰ পৰা গোগামুখ যেটো ধেমাজিত আছে তাৰ পৰা এপ্লাই কৰিলে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি চালবাৰী বাক্সাৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি লখিমপুৰ কাছাৰৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব যদি আপুনি গোৱালপাৰা ধুবুৰীৰ পৰা এপ্লাই কৰি আছে তেতিয়াহ'লে আপুনি এইটো নাম্বাৰ নোট কৰি ল'ব এতিয়া চাওক ইম্পৰ্টেন্ট লিংকখিনি আপুনি আমাৰ পৰ্টেলত পাই যাব যেটো লিংক মই এইটো কৈ দিম কোড কেনেকৈ পাব এতিয়া চাওক যেটো আপোনাৰ ৰিটেন এক্সামিনেশ্যন চেণ্টাৰ হ'ব যেটো আপোনাৰ ডিস্ট্ৰিক্ট এণ্ড নিয়াৰেষ্ট যেটো আপোনাৰ লোকেশ্যন হ'ব যিখিনি ডিটেইলছ মই অলৰেডি পৰ্টেলত আপডেট কৰি দিছো আপোনাৰ নিয়াৰেষ্টতে জব হ'ব এতিয়া চাওক অফিচিয়েল ৱেবছাইটৰ লিংকটো মই এইটো ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিম আপুনি তাতে ক্লিক কৰিলে এটো অফিচিয়েল ৱেবছাইট আছে তাতে আপুনি ভিজিট কৰিব পাৰিব এতিয়া চাওক এটো অফিচিয়েল ৱেবছাইট হয় যেটো লিংক মই অলৰেডি ভিডিও ডেসক্ৰিপচনত প্ৰভাইড কৰি দিছো আপুনি জাস্ট ক্লিক কৰি দিব ক্লিক কৰি দিলে আপুনি অফিচিয়েল যেটো ৱেবছাইট আছে এটো ভিজিট কৰিব পাৰিব নেক্সট এতিয়া চাওক আপুনি আমাৰ পৰ্টেলত ভিজিট কৰিব পাৰে এটো লিংক মই ভিডিও ডেসক্ৰিপচনতো প্ৰভাইড কৰি দিম নহলে আপুনি জাস্ট সাৰ্চ কৰিব jobaladesk.portalblogspot.com যিকোনো ব্ৰাউজাৰত আপুনি সাৰ্চ কৰিব পাৰে সাৰ্চ কৰাৰ লগে লগে আপুনি আমাৰ পৰ্টেলৰ যেটো হোম পেজ হয় হেটা আপুনি পাই যাব পোৱাৰ পিছত চাওক যেটোকে বহুত কেটা নটিফিকেশন অলৰেডি আহিছে তাৰো গুডিখিনি ডিটেইলছ মই আপডেট কৰিছো তো আপুনি প্ৰথমতে সাৰ্চ বাটনত যাব যাই কিনে আপুনি সাৰ্চ কৰিব লাগিব বেছি লিখিব নালাগে আপোনাৰ যেটো শৰ্ট ফৰ্ম আছে হেটো সাৰ্চ কৰিব আপুনি NERIT বুলি সাৰ্চ কৰি SD দিব ঠিক আছে সাৰ্চ কৰি দিয়াৰ লগে লগে ঠিক আছে সাৰ্চ কৰি দিব সাৰ্চ কৰি দিলে
যেটো আপনার নোটিফিকেশন অলরেডি আইছে এটো অলরেডি এটা পাই যাব আপনি জাস্ট ক্লিক করে দেব ক্লিক করে দিয়ার লগে লগে আপনার যেটো ডিটেইলস আছে সিস্টেমেটিক ভাবে মই অলরেডি এটা আপডেট করে দিছো আপনি এতে আবার চেক কৰিব পাৰে এন্ড স্ক্রল করে যদি আপনি তলত যাব তে সব তলত দি আছে আপনার ইম্পর্টেন্ট লিংক সেকশনটো তাতে আপনি যেটো অফিশিয়াল নোটিফিকেশন আছে ক্লিক হিয়াৰত ক্লিক কৰিলে আপনি ডাউনলোড কৰি চেক কৰিব পাৰিব নেক্সট আপনার এপ্লিকেশন ফর্মটো যেটো স্ট্যান্ডার্ড ফর্ম হয় আপনি এতে পাই যাব নেক্সট আপনি যদি বায়োডাটা বনাব খোজে তেতিয়ালে অনলাইনত আপনি সার্চ করে ক্রিয়েট এ বায়োডাটা তো ফরম্যাট আহি যাব তো যিকোনো অনলাইন প্ল্যাটফর্ম ফ্রি অফ কস্ট আপনি তাতে ডিটেইলস খিনি দি কিনা বায়োডাটা ফর্মটো ডাউনলোড কৰি লব পাৰিব অফিশিয়াল ওয়েবসাইটৰ লিংক মই অলৰেডি এতে প্ৰভাইড কৰিছো ক্লিক কৰিলে অফিশিয়াল ওয়েবসাইটত ভিজিট কৰিব পাৰিব দিছ আপ এড্ৰেছটো মই অলৰেডি এতে দি দিছো আপনি চেক কৰিব এন ইমেল আইডিটো মই এতে দিছো ইয়াৰ পৰা আপনি কপি কৰি আপনি তাতে ফরওয়ার্ড কৰিব এন্ড যেটো আপনার প্লেস অফ রিটেন এক্সামিনেশন ডিটেইলস কিনেতে দিয়া আছে অলরেডি এটা সব যেটো প্লেস অফ রিটেন এক্সামিনেশন তো ডিটেইলস কিনে অলরেডি দিয়া আছে তে এরিয়া কিনে দিয়া আছে যেটো ডিস্ট্রিক্ট ওয়াইজ আপনার সাব ডিভিশন ওয়াইজ এড্রেস কিনে দিয়া আছে আপনি তে চেক কৰিব আৰু আপনি কোৰ পৰা এপ্লাই কৰি আছে তার ডিটেইলস কিনে আপনি পাই যাব তো এবাৰ আপনি যেটো রিটেন এক্সামিনেশন ডে এড্রেস আছে কিনে আপনি চাই লব তো ভিডিওটো চোৱাৰ বাবে ধন্যবাদ দি কিনে আজিৰ ভিডিও ইমানতে সামৰিছো